হেল্ল' গাইজ, আজি শাক কেইটামান বুটলি লওঁতে আকৌ ইফালে মাছৰ বেপাৰী এটা আহিলে। মাছ কেইটামানৰ লগতে লৈ ৰেডি কৰিবলৈ লৈছোঁ। বাহিৰতে বহি লৈছোঁ। আজি সৰিয়হ শাক অলপ বুটলিলোঁ। সৰিয়হখিনি অলপ ফুলিবলৈ লৈছোঁ। বাৰীয়ে সাৰ নিদিয়া সৰিয়হ শাক ইমান যে ধুনীয়া লাগিব খাই। সেইদিনা খাই পেলাই বহুত ভাল লাগিলে। আজি আকৌ এসাঁজ বোলো বুটলোঁ। তাতে মাছ অলপ ল'লোঁ। এতিয়া মাছখিনি কাটোঁ। তাৰপিছত অলপ পিছতে বনাই মেলি খাই দেখুৱাই আছোঁ। চাব দেই সকলোৱে। শাকৰ সৈতে বহুত সোৱাদ লাগে। মই আকৌ এজনী বাচি থলোঁ, এজনী মহাই খাম কিন্তু সোৱাদ আছে মাছটো। কাৰেণ্ট বেছি কিন্তু সোৱাদটো আছে। মাছখিনি বাছি ল'লোঁ। এতিয়া হালধি দিছোঁ আৰু লগতে অকণমান নিমখ ছটিয়াই মাছখিনি সানি লৈ ল'লোঁ। এইফালে অকণমান আলু ভাজি বনাম, কটা নাই বাৰু, থৈ দিছোঁ। এইফালে ধনিয়া পাত যোগাৰ কৰি লৈছোঁ। এইফালে আলু অকণ পানীত তিয়াই ৰাখিছোঁ। এইফালে পিঁয়াজ, কেঁচা জলকীয়া, এইফালে নহৰু লৈ লৈছোঁ। এতিয়া মই আমখৰি দি দপদপকৈ জুইকুৰা জ্বলাই ল'লোঁ। এইফালে জুইকুৰা জ্বলাই লৈ মই কলীয়া কেৰাহীখন পাতি ল'লোঁ। কেৰাহীটো গৰম হোৱাৰ লগে লগে মই মিঠাতেল ঢালি দিছোঁ। এতিয়া মই প্ৰথমতে কান্দুলি মাছজনী বনাই লৈছোঁ। প্ৰথমে মই সৰিয়হ শাকত দিবৰ কাৰণে ডাঙৰ মাছ কেইপিচ ভাজি লৈছোঁ। সৰু মাছখিনি এক্সট্ৰাকৈ ফ্ৰাই কৰিম। এতিয়া মই নাৰ মাছকেইটা ফ্ৰাই কৰি লওঁ। ইফালে সৰিয়হ শাক আৰু মাছখিনি ৰেডি কৰি ল'লোঁ। এতিয়া ধনিয়া পুলি উঠাবলৈ আহিছোঁ। ধনিয়া মই দুটা জেগাতে কৰিছোঁ। এয়া আলু শাৰীয়ে মই এনেকৈ ধনিয়াও দি গৈছোঁ। লগতে এইখিনি ঠায়ে ঠায়ে অকণমান ডাঠ হ'ল, ঠায়ে ঠায়ে পাতল হ'ল, তেনেকুৱা ৰেডি হৈ গৈছে। এতিয়া ধনিয়া পাতখিনি দি দিম, তাৰপৰা আজৰি। আৰু সৰিয়হ মাছৰ জোলকণ এয়া খাবলৈ লৈছোঁ। চাওঁ, এয়া ৰেডি কৰি মেলি খাবলৈ লৈছোঁ। ধনিয়া পাত দিলোঁ আৰু এইফালে কান্দুলি মাছকণ লৈছোঁ আৰু এইফালে ৰৌ মাছ অকণো। এইফালে দুপিচ ফ্ৰাই, এয়া জলফাই টেঙা জলকীয়া। আজি এনেকৈ চিম্পুলকৈ খাবলৈ লৈছোঁ।